হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছাম জব ফেভাৰ আপোনালোকৰ কাৰণে নতুন কেইটামান পোষ্ট লৈ আনিছোঁ য'ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু খুবেই ইজি হয় চাওক পোষ্টখিনি আমি ভালদৰে চাওঁ লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট 552টা পোষ্ট আছে ঠিক আছে তো এতিয়া আমি সম্পূৰ্ণ ডিটেইলছ চাম পোষ্টটোৰ নাম হৈছে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট LRA আৰু ইয়াৰে সম্পূৰ্ণ পোষ্ট আছে 552টা টোটেল পোষ্ট আৰু অৰ্গেনাইজেশ্যন হৈছে ডাইৰেক্টৰেট অফ লেণ্ড ৰেকৰ্ডছ এণ্ড ছাৰ্ভেজ আৰু কোৱালিফিকেশ্যনটো HSLC মানে 10 পাছ বাছ আপোনাৰ মেট্ৰিক পাছ হ'লেই হ'ল তাৰপাছত ইয়াতে দিয়া আছে মুড অনলাইন আৰু ষ্টাৰ্টিং ডেট হৈছে ইয়াৰ 15 মাৰ্চ 2026 পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2026 30 এপ্ৰিল ইয়াৰ লাষ্ট ডেট হয় তাৰে আগত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াৰে আমি ডিটেইলছখিনি চাবলৈ গ'লে ইয়াতে দেখিবলৈ পাওঁ আপোনালোকৰ দৰমহাটো থাকিব 14,000 পৰা 70,000 লৈকে দৰমহা থাকিব প্লাছ গ্ৰেড পে থাকিব 6,200 টকা গ্ৰেড পে থাকিব ইয়াৰ কোৱালিফিকেশ্যনটো চাবলৈ গ'লে আমি দেখিবলৈ পাওঁ যে কেণ্ডিডেটে HSLC পাছ হ'ব লাগিব মেট্ৰিক পাছ হ'ব লাগিব যিকোনো চেণ্ট্ৰেল বা ষ্টেট বৰ্ডৰ পৰা পাছ হ'ব লাগিব লগতে কেণ্ডিডেটৰ লগত ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ RCCC চাৰ্টিফিকেট থাকিব লাগিব আৰু ক'ৰ পৰা থাকিব লাগিব আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ দক্ষিণ গাঁও তাৰ পৰা তেওঁলোকে ৰিকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ এই চাৰ্টিফিকেটখন তেওঁলোকৰ হাতত থাকিব লাগিব তেতিয়াহে এই জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে যে বাহিৰা ষ্টেটৰ মানে অসমৰ বাহিৰৰ লোকে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে নট এলিজিবল আৰু ইয়াতে দিয়া আছে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি কম্পিউটাৰ জানা লাগিব কম্পিউটাৰ এণ্ড IT জানা লাগিব উইথ এ মিনিমাম টাইপিং স্পীড 30 words per minute ইন এছামিজ অৰ বেংগালী অসমীয়া বা বঙালী ভাষাত 30 পাৰ মিনিটত 30টা ৱৰ্ড পাৰ মিনিটত হ'ব লাগিব তেনেকুৱা টাইপিং স্পীড মিনিমাম তেনেকুৱা টাইপিং স্পীড লাগিব আৰু এজ লিমিট দিছে 21 বছৰৰ পৰা 40 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব সিলেকশ্যন প্ৰচেছটো আমি এবাৰ চাই লওঁ ভালদৰে যে সিলেকশ্যন আমাৰ কেনেদৰে হ'ব সিলেকশ্যন প্ৰচেছটো দুটা ষ্টেজত হ'ব প্ৰথমটো হৈছে যিসকল লোকৰ শ্বৰ্টলিষ্ট কৰা হ'ব যাৰ এডমিট কাৰ্ড আহিব তেওঁলোকে ৰিটেন টেষ্টৰ কাৰণে তেওঁলোকে পৰীক্ষা দিব যাব লাগিব 80 মাৰ্কৰ হ'ব আৰু সেই ৰিটেন টেষ্টটো কিমানৰ 80 মাৰ্কৰ ৰিটেন টেষ্ট হ'ব MCQ ফৰ্মেটত হ'ব আৰু যিসকলে ৰিটেন টেষ্টত পাছ কৰিব তেওঁলোকক স্কিল টেষ্টৰ বাবে মতা হ'ব স্কিল টেষ্টটো হ'ব 20 মাৰ্কৰ হ'ব স্কিল টেষ্ট 20 মাৰ্কৰ হ'ব তেওঁলোকে পাছ কৰিব লাগিব আৰু তাৰে যিটো ৰিকুইটমেণ্ট হ'ব এই ৰিকুইটমেণ্টৰ টোটেল নম্বৰ হ'ব 100 মাৰ্কৰ মানে 80 নম্বৰ হ'ব ৰিটেনত আৰু স্কিল টেষ্টৰ বাবে 20 মাৰ্ক টোটেল হ'ব 100 মাৰ্ক আৰু আমি চাই লওঁ ইয়াতে যে কেনেকুৱা ধৰণৰ ছাবজেক্ট হয় ছাবজেক্ট 10 ষ্টেণ্ডাৰ্ডত মেথছ আহিব 10 মাৰ্কৰ মেথছ তাৰপিছত কনভেনশ্যনেল ছাৰ্ভে থাকিব 50 মাৰ্কৰ মডাৰ্ণ ছাৰ্ভে থাকিব 20 মাৰ্কৰ টোটেল মাৰ্কছ থাকিব 80 মাৰ্কৰ টোটেল মাৰ্কছ 80 নম্বৰ থাকিব তাৰ ভিতৰত নিগেটিভ মাৰ্কো আছে 0.25 নিগেটিভ মাৰ্কছ যিকোনো এটা ভুল হ'লে 0.25 কাটা যাব আৰু লগতে স্কিল টেষ্টটো দিছে যে স্কিল টেষ্টটো কভাৰ ইংলিছ এছামিজ অৰ বেংগালী অসমীয়া বা বঙালী স্কিল টেষ্ট হ'ব বেছিক টাইপিং হ'ব বেছিক কম্পিউটাৰ অপাৰেশ্যন ডকুমেণ্ট ফৰ্মেটিং ডাটা এণ্ট্ৰি ফাইল হেণ্ডলিং এণ্ড প্ৰিণ্টিং এইবোৰ আপোনালোকৰ স্কিল টেষ্ট চাব আৰু কোৱালিফাই হ'বলৈ হ'লে মিনিমাম কোৱালিফাই মাৰ্কছ আৰ এজ ফল'জ কোৱালিফাই আপোনালোকে হ'বলৈ হ'লে ৰিটেন টেষ্টত কোৱালিফাই হ'বলৈ হ'লে 32 নম্বৰ লাগে জেনেৰেলসকলে 32 নম্বৰ আনিব লাগিব ৰিটেন টেষ্টত আৰু স্কিল টেষ্টত 8 নম্বৰ আনিলে হ'ব 20ৰ ভিতৰত 8 আনিলে হ'ব আৰু বাকীবোৰে 24 আনিব লাগিব আৰু স্কিলত 6 নম্বৰ আনিলে পাছ হৈ যাব তো ডকুমেণ্ট আমাক কি লাগিব ইয়াতে দিয়া আছে যে হাৰ্ড কপি অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম যিখন আপোনালোকে এপ্লাই কৰিব সেই ফৰ্মখনৰ হাৰ্ড কপি লাগিব ক্লাছ 10ৰ বা 12ৰ এডমিট কাৰ্ড লাগিব পাছ চাৰ্টিফিকেট অৰ মাৰ্কশ্বিট উইথ ডেট অফ বাৰ্থ থকা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট যিকোনো এখন নিব লাগিব তাৰপাছত মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটছ ফ্ৰম HSLC মেট্ৰিক পাছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটবোৰ লাগিব লগতে RCCC পাছ চাৰ্টিফিকেটখন লাগিব যদি কাষ্ট আপোনালোকৰ এনেকুৱা ধৰণৰ কাষ্ট হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু ফিজিকেল হেণ্ডিকেপ যদি হয় তেওঁলোকৰো চাৰ্টিফিকেট লাগিব আৰু ডিক্লেৰেশ্যন ফৰ্ম A লাগিব তো আপোনালোকে যদি ইচ্ছুক আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মই আপোনাক লিংক দি দিম এই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি বা আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2026
30 এপ্ৰিলৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু মই আপোনালোকক ইয়াত লিংক দি দিম, ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সকলোৱে তাত যাই এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ধৰণৰ জব আপডেটছবিলাক আপোনালোকে পাই থাকে, গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব।